এই 10টা বছৰত চাউলৰ দাম বৃদ্ধি 24 টকাৰ পৰা 37.85 টকালৈ, আটাৰ দাম বৃদ্ধি 25 টকাৰ পৰা 38.85 টকালৈ, মচুৰ দাইলৰ দাম বৃদ্ধি 85 টকাৰ পৰা 91.04 টকালৈ, মগু দাইলৰ দাম বৃদ্ধি 97 টকাৰ পৰা 108.48 টকালৈ, বুট দাইলৰ দাম বৃদ্ধি 66 টকাৰ পৰা 84.59 টকালৈ, ৰহৰ দাইলৰ দাম বৃদ্ধি 114 টকাৰ পৰা 118.37 টকালৈ, চয়া তেলৰ দাম বৃদ্ধি 75 টকাৰ পৰা 165 টকালৈ, নিমখৰ দাম বৃদ্ধি 6 টকাৰ পৰা 11 টকালৈ, চেনিৰ দাম বৃদ্ধি 35 টকাৰ পৰা 49 টকালৈ, আলুৰ দাম বৃদ্ধি 15 টকাৰ পৰা 16 টকালৈ আৰু পিঁয়াজৰ দাম বৃদ্ধি 25 টকাৰ পৰা 33 টকালৈ। এয়াই হৈছে বিগত 10টা বছৰৰ ব্যৱধানত অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ তাৰতম্য। কংগ্ৰেছ চৰকাৰৰ শাসনকালত দাম বৃদ্ধিৰ বিৰোধিতাৰে আন্দোলন কৰিছিল খোদ বিজেপি নেতাই। এতিয়া সেই বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক।